আমি স্বচ্ছতা পখৱাৰা বুলি এটা কাৰ্যসূচী থাকে আমাৰ প্ৰত্যেক বছৰে। সেই কাৰ্যসূচীৰ অংশ হিচাপে আমি মৰিয়াবাৰী বজাৰৰ বিশেষ অঞ্চল কিছুমানত চাফাই অভিযান কৰিম, য'ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি হ'ব যে চাফ চিকুণ হৈ থাকিব লাগে। লগতে আমি সেই চাফ চিকুণতাখিনি যাতে বজাৰত আমি কিঞ্চিত হ'লেও অৰিহণা যোগাব পাৰোঁ। আজি সেই তিনিআলি অংশখিনি বহুত লেতেৰা হৈ আছিলে, এই জেগাখিনি অন্তত চাফা কৰিলে কিছুদিনৰ কাৰণে ভাল হৈ থাকিব। কোন স্কুলৰ পৰা আপোনালোকে এই পদক্ষেপ লৈছে? আমি PMC আদৰ্শ বিদ্যালয়ৰ পৰা আহিছোঁ। এনে আপোনালোকৰ খেলা ধূলা চলি আছে? হয়, খেলা ধূলা চলি আছে। লগতে আমি চাফ চাফাই স্কুলখন আমি চাফা ৰাখিবলৈ চেষ্টা কৰোঁ সদায়। লগতে আমি চাৰাউণ্ডিংছখিনিও যদি পৰিষ্কাৰ হয় তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি প্ৰায়ে কৰি থাকোঁ চাৰাউণ্ডিঙত। আজি বজাৰ অঞ্চলত কৰিবলৈ এই কাৰ্যসূচীৰ যোগেদি আপোনালোকে কি সজাগতা আনিব বিচাৰিছে? আমি নিজে চাফা কৰিছোঁ, ৰাইজে দেখিব, আমাৰ লগত সহযোগ কৰিছে, আমাৰ লগত অভিভাৱক আছে, পৰিচালনা সমিতিৰ সদস্যসকল আছে। গতিকে আমি সকলোৱে মিলি কৰিম। আমি আৰু এটা কাৰ্যসূচী ল'ম যে প্ৰত্যেক দোকানে দোকানে আমি যাম, যাই পেলাই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম যাতে তেওঁলোকে দোকানৰ সন্মুখত ডাষ্টবিন ৰাখে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখে। মই PMC আদৰ্শ বিদ্যালয়ৰ মৰিয়াবাৰী স্কুলৰ এজন এছেম্বলিৰ সদস্য হিচাপে মই নিজে প্ৰাউড ফিল কৰোঁ, গৌৰৱান্বিত কৰিছোঁ, গৌৰৱ ফিল অনুভৱ কৰিছোঁ যে আজি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অধ্যক্ষ মহোদয়ৰ নেতৃত্বত এটা চাফাই অভিযান আৰম্ভ কৰা হৈছে। তেওঁলোকে আপোনালোকে জানি সুখী হ'ব যে আগৰ পৰাই আমাৰ বিদ্যালয়খন চাফ চিকুণৰ ক্ষেত্ৰত অলপ আগৰণুৱা, আৰু সেই পদক্ষেপত আজি মানে সামাজিক ব্যৱস্থাটো যাতে জড়িত কৰিব পাৰে তাৰে এটা নতুন পদক্ষেপ আৰম্ভণি কৰা হৈছে। আগন্তুক দিনতো ৰাইজৰ মাজত যিটো চাফ চিকুণতা বৰ্তাই ৰখাৰ যিটো অৱস্থা সেইটো ৰাখিব লাগে, পাৰিপাৰ্শ্বিক যিখিনি অৱস্থা সেইখিনি আপোনাৰ চাফ চিকুণকৈ ৰাখিব লাগে, সেইটো সজাগতা অনাৰ কাৰণে এইটো মুখ্য উদ্দেশ্য হিচাপে লৈ এইটো কাম আগবঢ়োৱা হৈছে। আগন্তুক দিনত আমাৰ বিদ্যালয়ৰ পৰা আশা ৰাখিছোঁ আমি সকলোৱে এনেকুৱা কাম আগতে চলাই নিব পাৰিম, আৰু আমাৰ এই কৰ্মপন্থাৰ দ্বাৰা ৰাইজৰ মাজত এটা সজাগতা সৃষ্টি হ'ব, আৰু মৰিয়াবাৰী বজাৰখন এটা চাফাই বজাৰ বুলি জাবৰ জোঁথৰ বিহীন এটা বজাৰ ব্যৱস্থা থাকিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।